নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুস ক্লাছ। সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 8D আজি তোমালোকৰ অনুৰোধ মৰ্মে এইপিনে যে 12 নম্বৰটো আছে এই 12 নম্বৰ অংকটো তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 12 নম্বৰত কি দিয়া আছে? এজন দোকানীয়ে প্ৰতি ডজনত 32 টকাকৈ 60 ডজন পেন্সিল কিনিলে। প্ৰতি ডজনত 42 টকাকৈ 20 ডজন বিক্ৰী কৰিলে। বাকী থকা 40 ডজন পেন্সিল প্ৰতি ডজনত কিমান দামত বিক্ৰী কৰিলে দোকানীজনৰ সৰ্বমুঠ 25% লাভ হ'ব। প্ৰথম কথা, আমি ইয়াত আমাক কিনা দাম এটা দিছে, কিনা দামটো উলিয়াই লৈ তাৰে পৰা আমি সেই কিনা দামটোৰ ওপৰত 25% লাভটো আমি খটাম। দামৰ ওপৰত আমি 25% লাভটো খটাম, তেতিয়াহ'লে কি হ'ব? আমাৰ মুঠ লাভটো ওলাই আহিব। অৰ্থাৎ 60 ডজন পেন্সিল বিক্ৰী কৰিলে আমাৰ কিমান টকা লাভ হয় সেইটো ওলাই পৰিব। তাৰপিছতে আমি তাৰ পৰা কি কৰিব লাগিব? 42 টকাকৈ 20 ডজন যে বিক্ৰী কৰিছিলে সেই 20 ডজনটো আমি কি কৰিম? যেটো আমাৰ লাভটো ওলাই আহিব সেই লাভটো অৰ্থাৎ যিখিনি টকা আমি 25% লাভত যিখিনি টকা পাম সেই টকাৰ পৰা আমি 20 ডজনটো বিক্ৰী কৰাটো আমি বিয়োগ কৰি দিম। গণিতটো কৰিলে বুজি পাব ভালদৰে কথাখিনি। তো আমাক দিয়া আছে প্ৰতি ডজনত 32 টকাকৈ বেচিছে, গতিকে 1 ডজন পেন্সিলৰ 32 টকাকৈ বেচা নহয় দেই, প্ৰতি ডজন 32 টকাকৈ কিনিছে। 1 ডজন পেন্সিলৰ কিনা দাম কিমান? 32 টকা। এতেকে কিমান ডজন পেন্সিল কিনিছিল? 60 ডজন। 60 ডজন পেন্সিলৰ কিনা দাম কিমান হ'ব? একত কৰি যেহেতু বেছি আমাৰ এইটো কি হ'ব? পূৰণ হ'ব। 60 লগত যদি 32 পূৰণ আমি কি পাম? 6 দুগুণ 12 2 হাতে গ'লে 6 3 18 1 19। তো 1920 টকা গৈছে 60 ডজন পেন্সিল কিনোতে। এতিয়া এই কিনা দামৰ ওপৰত আমি কি কৰিম? 25% লাভটো খটাম। তেতিয়া আমাৰ কি ওলাব? বেচা দামটো ওলাব। কাৰণ বেচা দামটো আমাৰ ওলাবই লাগিব, তেতিয়াহে আমি লাভ লোকচানটো আমি পাব পাৰিম, হয়নে? গতিকে বেচা দাম আমাৰ কি হ'ব? যেটো ফৰ্মুলা আছে ফৰ্মুলাটো প্ৰয়োগ কৰি দিয়া। 100 যোগ লাভ পাৰ্চেণ্ট। তলত কি থাকে আমাৰ? 100 পূৰণ এতে কি? কিনা দাম। এতিয়া ইয়াত চোৱা 100 যোগ কিমান পাৰ্চেণ্ট লাভ আছিল আমাৰ ইয়াতে? এতিয়া কিনা দামটো আমাৰ এইটোৱে আছিলে 1920 টকা আৰু লাভৰ পাৰ্চেণ্ট লাভ আছিলে আমাৰ কি? 25% বুলি দিছে আমাক। 25% লাভ হ'ব বুলি দিছে। গতিকে ইয়াত 25 বহাই দিয়া, তলত আছে 100 পূৰণ কিনা দাম আমাৰ কিমান আছিলে? 1920। তলত 100 আৰু 25 যোগ কৰিলে 125 হ'ল 1920। 0 0 কাটা গ'ল, 2ৰে ইয়াক 5 বাৰ, 2ৰে যদি 1 কাটা কি হ'ব? 19 9 দুগুণ 18 1 12 আৰু কি হ'ব? 6 দুগুণ 12। 5ৰে ইয়াক কাটিলে কি হ'ব? 5 দুগুণ 10, 2 থাকিল 25 হ'ল, 5 5 গুণ 25। তো 25 96 আৰু 25 পূৰণ কৰা। 6 5 গুণ 30 0 হাতে গেল 3, 9 5 গুণ 45, 45 3 48, 6 দুগুণ 12 2 হাতে গেল 1, 9 18 19, 0 8 10 0 9 4 13 14 4 হাতে গেল 1 2। তাৰমানে 2400 টকা কি হ'ব? 25% লাভত যদি বিক্ৰী কৰে তেতিয়াহ'লে কিমান টকা পাব? 2400 টকা পাব। বুজি পাইছানে? এইটো আমি কি উলিয়ালো? বেচা দামটো উলিয়ালো, হয়নে? 25% লাভত বিক্ৰী কৰা হৈছে, 25% লাভ হ'ব বুলি কৈছে। গতিকে 25% লাভ হ'ব লাগিলে কিমানত বিক্ৰী কৰিব লাগিব? 1920 টকাত কিনি 2400 টকা পাব লাগিব, তেতিয়া আমাৰ কি হ'ব? 25% লাভ হ'ব। এতিয়া ইয়াৰ পিছত আমাক কৈছে কি যে এই যে 60 ডজন পেন্সিল কিনিছিল তাৰে 20 ডজন পেন্সিল 42 টকাকৈ বিক্ৰী কৰিছে। গতিকে সেই 20 ডজন পেন্সিল 42 টকাকৈ বিক্ৰী কৰিলে কিমান টকা হ'লে সেইটো আমি উলিয়াই ল'ব লাগিব, আৰু সেই পইচাটো আমি 2400ৰ পৰা বাদ দিব লাগিব। তাৰপিছত কি কৈছে যে সেই বাকী পেন্সিলখিনি কিমান দৰত আৰু বিক্ৰী কৰিব পাৰিব সেইটো সুধিছে আমাক। উত্তৰটো সেইটোৱে হ'ব পাৰিছে। এই যে
60 ডজনৰ 20 ডজন 42 টকাকৈ বিক্ৰী কৰিলে। তাৰপিছত বাকী যিখিনি আমাৰ 40 ডজন পেঞ্চিল ৰৈ গৈছে সেই পেঞ্চিলখিনি আমি কিমান দৰত বিক্ৰী কৰিছে সেইটো উলিয়াব দিছে। প্ৰথমতে আমি 42 টকাকৈ 20 ডজনৰ কিমান দাম হয় সেইটো উলিয়াই ল'ম। তাৰপিছত এইটোৰ পৰা আমি বিয়োগ দিম। তো 1 ডজন পেঞ্চিল বিক্ৰী কৰিছে আমাৰ কিমানকৈ? পিছত 1 ডজন পেঞ্চিল বিক্ৰী কৰে কিমান? 42 টকা। এটাকে কিমান ডজন? 20 ডজন বিক্ৰী কৰিছে 42 টকাকৈ। গতিকে 20 ডজন বিক্ৰী কৰে 42 টকাত হ'লে কিমান হ'ব? 42ৰ লগত 20টো পূৰণ কৰা কিমান হ'ব? 2 দুগুণ 4, 4 দুগুণ 8, 840 টকা পাইছিলে কিমান? 20 ডজন পেঞ্চিল 42 টকাকৈ বিক্ৰী কৰিলে কিমান পায়? 840 টকা। এতিয়া 840 টকাটোৰ কথাটো আহি পৰা নাই। এতিয়া 840 টকাটো আমি তাৰমানে 2400 টকাৰ পৰা 840 টকাটো বিয়োগ কৰিব লাগিব। কাৰণ তাৰ পিছত যিখিনি টকা ৰৈ যাব সেই টকাখিনি অৰ্থাৎ তাৰ পিছৰখিনি অৰ্থাৎ 40 ডজন পেঞ্চিল কিমান দামত বিক্ৰী কৰিব সেইটোহে আমাক সুধিছে। গতিকে আমি ইয়াৰ পৰা এতিয়া কি কৰিম? মুঠ পেঞ্চিল আমাৰ কিমান আছিল? মুঠ পেঞ্চিল আছিল আমাৰ 60 ডজন। 42 টকাকৈ বিক্ৰী কৰে কিমান? 42 টকাকৈ বিক্ৰী কৰে কিমান? 20 ডজন। বাকী থাকিল কিমান? বাকী থাকিল আমাৰ কিমান? 60 - 20 = 40 ডজন। এতিয়া ইয়াত এটা কথা হ'ল, আমাৰ যিটো 1 ডজন পেঞ্চিল বিক্ৰী কৰে 42 টকাকৈ, 20 ডজন পেঞ্চিল বিক্ৰী কৰে কিমান? 42 × 20 = 840 টকা। এতিয়া 2400 টকাৰ পৰা আমি কি কৰিব লাগিব? 840 টকাটো বিয়োগ কৰিব লাগিব। গতিকে এইটো কেনেকুৱা হ'ব? যে বাকী থকা টকাৰ পৰিমাণ ইয়াত এনেকৈ দিয়া 20 ডজন 42 টকাকৈ বিক্ৰী কৰাৰ পিছত বাকী থকা টকাৰ পৰিমাণ কিমান হ'ব? আমাৰ আমি কিমান পাইছিলোঁ? 2400 টকা মানে পালে তেওঁৰ 25% লাভ হয়। গতিকে 2400 টকাৰ পৰা 840 টকাটো আমি বিয়োগ দিব লাগিব। 2400 টকাৰ পৰা আমি 840 টকাটো বিয়োগ দিলে কিমান হ'ব? 0 হ'ব। আৰু ইফালে 10, 10ৰ 4 গ'লে 6, 3 আছে 13 হ'ল, 5 হ'ব ইয়াতে, আৰু এতিয়া কি হ'ব? 1 হ'ব। 1560 টকা আমাৰ বাকী থাকিব। আৰু এই 1560 টকাটো আমাৰ 1560 টকাৰ পৰা আমি ইয়াত যিটো 40 ডজন মানে পেঞ্চিল আছিলে সেই 40 ডজন পেঞ্চিলটো 1560 টকাত কিমান ডজনকৈ কিমান টকাকৈ পৰে 1 ডজনত সেইটো আমি উলিয়াই ল'ম ইয়াৰ পৰা। এই 1560 টকাটো কিমান ডজন পেঞ্চিলৰ দাম? 40 ডজন। গতিকে 40 ডজন পেঞ্চিলৰ দাম কিমান? 1560 টকা। এতেকে 1 ডজন পেঞ্চিলৰ দাম উলিয়াব লাগিব, কাৰণ আমাক ডজনত কিমান টকাকৈ পৰিছে 40 ডজন সেইটো উলিয়াব পাৰিছে। গতিকে 1 ডজন পেঞ্চিলৰ দাম কিমান হ'ব? 40ৰে ইয়াক হৰণ দিয়া 1560, 0 0 কাটা গ'ল, 4 দিয়ে 15, 7 3 × 12, 3 বাৰ, 3 থাকিলে কিমান হ'ব? 12 হ'লে কিমান হ'ব? 3 থাকিল, 36 হ'ল, 9 4 × 36, অৰ্থাৎ 39 টকা। তো বাকী যি 40 ডজন পেঞ্চিল আছিল 39 টকাকৈ মানে ডজনত 39 টকাকৈ বিক্ৰী কৰিছিল। তো এইখিনি এনচাৰ। ভিডিঅ'টো চাই কেনে পেলাই জনাবা। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, আৰু যদি কোনো বস্তু নুবুজা আছে কমেণ্ট কৰি জনাবা। পিছৰ ভিডিঅ'ত ভালদৰে বুজাই দিম। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।